পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালীক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়াই ব্যস্ত আৰু মন প্ৰাণ ভৰি উৎসাহ উদ্দীপনাৰে ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও ৰঙালী বিহুটিক আদৰিবলৈ আখৰা কৰা দেখিবলৈ পোৱা গৈছে। ডেকা গাভৰুসকলৰ লগতে কণ কণ মইনাহঁতেও ইয়াত বিহু আখৰাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। প্ৰতি বছৰৰ দৰে এইবিলত তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 10-দিনীয়া বিহু কৰ্মশালা তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাকৰিত এনেদৰে সকলোৱে উৎসাহে আচলতে হেঁপাহৰ যি ৰঙালী বিহুক আদৰিবলৈ এই কৰ্মশালাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ। পোনপ্ৰথমে সমূহ ৰাইজক ৰঙালী বিহুৰ আমাৰ ফালৰ পৰা হিয়া ভৰা ওলগ যাচিছোঁ। আৰু যিটো এই কৰ্মশালা এইটো আপোনাৰ 10-দিনীয়া কৰ্মশালা হয়। এপ্ৰিলৰ 5 তাৰিখৰ পৰা হৈছে আৰু 14 তাৰিখে এইটো সামৰণি অনুষ্ঠান পাতিব বাৰু। সৰু সৰু ল'ৰা ছোৱালী বহুতখিনি আহিছে আৰু আপোনালোকে দেখিছেই বাৰু যিখিনি উৎসাহ তামোলপুৰৰ যিখিনি কণ কণ ল'ৰা ছোৱালী যিখিনি উৎসাহ সেইখিনি ভাল লাগিছে। আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবেলিও আমি বিহু নাচ নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আমি 10-দিনীয়া বিহু নাচৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। এই কমেও 200তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ উৎসাহ দেখি আমি অতিকৈ আনন্দিত হৈছোঁ। ইয়াৰ লগতে আমি এক বহাগ তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বহাগ বিহুটো অতি গাম্ভীৰ্যপূৰ্ণৰে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানতো আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আচলতে বিহুৰ প্ৰশিক্ষণ চলি আছে আৰু মোৰ কেমেৰা সহযোগী পোনে পোনে বিহুৰ মাজলৈ যাবলৈ মই উঠাইছোঁ।